নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দৰা নিৰ্বাচন আহিল নিৰ্বাচন গল কিন্তু প্ৰতিশ্ৰুতি হৈ ৰল মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণৰূপে মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আপুনি 500 টকাখন লৈ আপুনি বজাৰলৈ যাব নোৱাৰে যদি আপুনি ভাবিছে 500 টকাত আপোনাৰ মুনা ভৰ্তি হৈ আহিব তেনেহলে আপুনি ভুল ভাবিছে বৰ্তমান সময়ত চাবলৈ গলে বজাৰলৈ যাবলৈ 10 বাৰ চিন্তা কৰিব লগা হৈছে খাতি খোৱা জনতাই কাৰণ বজাৰলৈ আহি গ্ৰাহকৰ এতিয়া হাহাকাৰ লাগিছে সৰ্বসাধাৰণ জনতাৰ হাহাকাৰ লাগিছে কিয়নো বজাৰত লাগিছে জুই সৰকাৰ আছে হৈ প্ৰতিবিধ বস্তুতে জুই চাই দাম গাখীৰৰ পৰা আৰম্ভ কৰি শাকপাচলিলৈকে ঔষধৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেললৈকে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণ কৰা সামগ্ৰীলৈকে সকলোতে প্ৰতিদিনে আসলতে চাবলৈ গলে বৃদ্ধি পাইছে দাম প্ৰতিবিধ বস্তুতে জুই চাই দাম কিন্তু ইমানৰ পিছতো কানহাৰ নাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বৰ্তমান মুহূৰ্তলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভাবিছে যে জনতাক আঁচনি দিম হিতাধিকাৰী সৃষ্টি কৰিম হিতাধিকাৰী বনাই দিম আৰু মূল্য বৃদ্ধিৰ জৰিয়তে মানুহৰ খুধাই যাম এয়াই যেন চৰকাৰৰ পৰিকল্পনা খাতি খোৱা জনতাই দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিছে পুনৰবাৰ কৈছো যিসকল খাতি খোৱা জনতা আছে তেওঁলোকে দুবেলা দুমুঠি খাবলৈ এই মুহূৰ্তত চিন্তা কৰিবলৈ বাধ্য হৈছে কিয়নো প্ৰতিবিধ বস্তুতে জুই চাই দাম হৈছে প্ৰতিবিধ বস্তুৰ মূল্য বৃদ্ধি কিন্তু ইমানৰ পিছতো চৰকাৰৰ কোনো ধৰণৰ পদক্ষেপ নাই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ খুচুৰা ব্যৱসায়ী সকলক নিয়ন্ত্ৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অংগুষ্ট দেখুৱাই এনে ধৰণে প্ৰতিদিনে প্ৰতিবিধ সামগ্ৰীৰ জুই চাই দাম হৈছে এয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ উপহাৰ সৰ্বসাধাৰণ জনতাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যেক মাহে ধাৰ লৈ আছে আৰু চাবলৈ গলে প্ৰতিদিনে বস্তুৰ দাম বাঢ়ি গৈ আছে এক প্ৰকাৰ ক'ব গলে চৰকাৰে যিমান ধাৰ লৈ আছে ধাৰত পুত গৈ আছে আৰু সেই ধাৰ পৰিশোধ কৰিবৰ বাবে এতিয়া চৰকাৰক প্ৰয়োজন হৈছে ধনৰ আৰু সেই ধন জনতাৰ পৰা লব বিচাৰিছে মূল্য বৃদ্ধি কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাকে অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহ আমি পুনৰবাৰ জনাইছো যে প্ৰতিবিধ বস্তুতে জুই চাই দাম শাকপাচলিৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে সকলোতে মূল্য বৃদ্ধি এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনি টক্সৰ দৰ্শকৰ বাবে মূল্য বৃদ্ধিৰ মাধমাৰ জনতাৰ জনতাই হাহাকাৰ কৰিছে মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক কিন্তু গুৰুত্ব নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰাই এটা হুৰাহুৰে বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰ দাম বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ লাগিছে কাৰণ প্ৰতিবিধ বস্তুতে জুই চাই দাম কি কিনিব কি নিকিনিব মুনা ভৰ্তি হৈ নাহে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশ চুবলৈ ধৰিছে আৰু বহু বস্তু বহু শাকপাচলি এতিয়া ইতিমধ্যে দাম হৈছে গৈ প্ৰায় সেঞ্চুৰী নিৰ্বাচনো গল প্ৰতিশ্ৰুতি হৈ ৰল কোনো ধৰণৰ মূল্য বৃদ্ধি ৰোধ নহল গাখীৰ ঔষধ দাইল শাকপাচলি মিঠাতেল মাছ মাংসৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল ঘৰ নিৰ্মাণ কৰা সামগ্ৰীলৈকে সকলোতে কেৱল মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি প্ৰতি লিটাৰ মিঠাতেলত 8 টকাৰ পৰা 10 টকাকৈ বৃদ্ধি পাইছে পূৰ্বে মিঠাতেলৰ দাম আছিল 135 টকা এতিয়া হল গৈ 146 টকা এয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ উপহাৰ আইজং চাউলৰ দাম পূৰ্বে প্ৰতি কেজি আছিল 42 টকা এতিয়া হল গৈ 45 টকা ঠিক একেদৰে সোণা শক্তিৰ পূৰ্বে দাম আছিল 65 টকা এতিয়া হল গৈ 70 টকা 5 টকাকৈ বৃদ্ধি পালে পিয়াজৰ দাম বৃদ্ধি পাইছে 5 টকাকৈ পূৰ্বে যদি পিয়াজৰ প্ৰতি কিলোৰ দাম আছিল 30 টকা এতিয়া হল গৈ হে দাম 35 টকা আলুৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 25 টকা এতিয়া হল গৈ 30 টকা পূৰ্বে প্ৰতি কিলো মসুৰ দাইলৰ দাম 95 টকা আছিল এতিয়া হল গৈ 100 টকা ইয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ দিনত
মূল্য বৃদ্ধিৰ মাধমাৰ পূৰ্বে প্ৰতি কিলো মগুৰ দাম আছিল 100 টকা এতিয়া হলগৈ 120 টকা ভেন্দি প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা বিলাহী প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা ঠিক একেদৰে মটৰ প্ৰতি কিলো 160 টকা পটল প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা আৰু ঠায়ে ঠায়ে সেঞ্চুৰী কুবাইছে পটলে ভাত কেৰেলা প্ৰতি কিলো 80 টকা ঠায়ে ঠায়ে 100 টকা গাজৰ প্ৰতি কিলো 100 টকা এই কেবিধ শাক পাচলি ইতিমধ্যে সেঞ্চুৰী পাৰ কৰিছে তিয়হ প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা ঠায়ে ঠায়ে 100 টকা জাতিলাও প্ৰতি কিলো 70 টকা এনে ধৰণে মূল্য বৃদ্ধি হৈছে জিকা প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা তিতা কেৰেলা 60 টকাৰ পৰা 80 টকা বেঙেনা প্ৰতি কিলো 80 টকা আৰু তাৰ পিছতো মূল্য বৃদ্ধি এনে ধৰণে জলা কলা খোৱাৰ পিছতো মাধমাৰ সুধুৱাৰ পিছতো সৰকাৰে সুধে যে কেনে পাইছে পৰিৱৰ্তন কেনে লাগিছে এইখন সৰকাৰ ইয়া হৈছে সৰকাৰৰ তৰফৰ পৰা মূল্য বৃদ্ধিৰ উপহাৰ খাতি খোৱা জনতাক আমি ইতিমধ্যে উল্লেখ কৰিছো যে আপুনি যদি 500 টকাখন লৈ আপুনি বজাৰলৈ যায় আৰু যদি আপুনি ভাবে তেনে হলে যদি ভাবে যে মুনা ভৰ্তি হৈ আহিব হে আপুনি ভুল ভাবিছে একাংশই 10 বাৰ চিন্তা কৰিবলগীয়া হৈছে বজাৰলৈ যাবলৈ কি বস্তু কিনিম কি নিকিনিম প্ৰতিবিধ বস্তুৱে প্ৰয়োজনীয় কিন্তু তাৰ পিছতো খুদা হাতে উভতি আহিব লগা হৈছে বহু গ্ৰাহক প্ৰতিবিধ বস্তুতে জুই চাই দাম কিন্তু ইমানৰ পিছতো কোনো ধৰণৰ তিল মানুহ গুৰুত্ব আৰোপ কৰা নাই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টাস্ক ফোর্স গঠন কৰি দিম বুলি কৈছে কিন্তু কেতিয়া গঠন কৰিব কেতিয়া নিয়ন্ত্ৰণ হ'ব এই বজাৰ কেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কথা শুনিব ব্যৱসায়ী নে চৰকাৰৰ পৃষ্ঠপোষকতাতে এনে ধৰণে মূল্য বৃদ্ধি হৈছে তাৰো কিন্তু কোনো ধৰণৰ গ্যাৰান্টি নাই কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছো দাইল মিঠাতেল শাক পাচলি গৃহ নিৰ্মাণ সামগ্ৰী পেট্ৰল ডিজেল ঔষধ সকলোতে কেৱল মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধিয়ে মাধমাৰ সুধাই গৈ আছে সৰ্বসাধাৰণ জনতাক এক প্ৰকাৰ ক'ব গলে বজাৰত লাগিছে জুই আৰু চৰকাৰ আছে হুই কোনো ধৰণৰ গুৰুত্ব নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্বসাধাৰণ জনতাৰ প্ৰতি চৰকাৰে আঁচনি দিছে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু ভাবিছে যে আঁচনি হিতাধিকাৰীৰ জৰিয়তে আমি জনতাক সুৰক্ষা দিম কিন্তু আঁচনি আৰু হিতাধিকাৰীয়ে কিমান দিন খুৱাব আঁচনি আৰু হিতাধিকাৰীয়ে দুবেলা দুমুঠি খুৱাব নেকি প্ৰশ্ন কৰিছে সৰ্বসাধাৰণ জনতাই এক ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে সমগ্ৰ অসম কাৰণ ৰাজ্যৰ প্ৰতিখন বজাৰতে জুই চাই দাম প্ৰতিবিধ বস্তুতে জুই চাই দাম ঘৰ বনাবলৈ হলেও আপুনি 10 বাৰ চিন্তা কৰিবলৈ বাধ্য হৈছে কাৰণ বালি সিমেন্ট ইটা ৰড সকলোতে কেৱল মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি আমি পুনৰবাৰ আহিছো যে কোত কেনে ধৰণে মূল্য বৃদ্ধি হৈছে গাখীৰ ঔষধ দাইল শাক পাচলি মিঠাতেল মাছ মাংসৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল ঘৰ নিৰ্মাণ কৰা সামগ্ৰীলৈকে সকলোতে মূল্য বৃদ্ধি প্ৰতি লিটাৰ মিঠাতেলত 8 টকাৰ পৰা 10 টকাকৈ বৃদ্ধি পাইছে পূৰ্বে যদি চাও পূৰ্বে মিঠাতেলৰ দাম আছিল 135 টকা এতিয়া হলগে 146 টকা আইজং চাউলৰ দাম পূৰ্বে আছিল প্ৰতি কেজিত 42 টকা এতিয়া হলগৈ 45 টকা সোনা শক্তিৰ পূৰ্বে দাম আছিল 65 টকা এতিয়া হলগৈ 70 টকা 5 টকাকৈ বৃদ্ধি পাইছে পিয়াজৰ দাম পিয়াজৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 30 টকা এতিয়া হলগৈ 35 টকা আলুৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 25 টকা এতিয়া হলগৈ 30 টকা পূৰ্বে প্ৰতি কিলো মসুৰ দাইলৰ দাম 95 টকা এতিয়া হলগৈ 100 টকা পূৰ্বে প্ৰতি কিলো মগুৰ দাম আছিল 100 টকা এতিয়া হলগৈ 120 টকা অৰ্থাৎ 20 টকা বৃদ্ধি পাইছে মগুৰ প্ৰতি কিলোৰ দাম ভেন্দি প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা বিলাহী 60 টকাৰ পৰা 80 টকা মটৰ 160 টকা পটল 60 টকাৰ পৰা 80 টকা ভাত কেৰেলা প্ৰতি কিলো 80 টকা গাজৰ প্ৰতি কিলো 100 টকা তিয়হ প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা জাতিলাও প্ৰতি কিলো 70 টকা জিকা প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা তিতা কেৰেলা 60 টকাৰ পৰা 80 টকা বেঙেনা প্ৰতি কিলো 80 টকা আৰু ঠায়ে ঠায়ে আনকি একেবিধ শাক পাচলি ইতিমধ্যে সেঞ্চুৰী পাৰ কৰিছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত দুটাকৈ মন্তব্য আমাৰ লগত আছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ভাষ্য আমাৰ লগত আছে কোনে কি কৈছে মূল্য বৃদ্ধি সন্দৰ্ভত কেনে ধৰণে চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে মন্তব্য 400 পাৰ যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ
এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ 400 পাৰ 500 পাৰ 1000 পাৰ 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200 আসন পাই যাম গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে এজিপিৰ পক্ষত নাথাকে 26ত গ্যাৰান্টি কংগ্ৰেছৰ চৰকাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল স্লোগান দি তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায় কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ কত ভাল ফলাফল নহয় এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে এটো সঁচা কথা ক'বলৈ গ'লে এটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয় বিজেপি চৰকাৰে আসলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তে কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচ তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে ডনেশ্যন লোৱাৰ কাৰণে ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি বিশেষকৈ চিমেণ্ট ৰড টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যিটো চান্দা দুষ্কৃতি যি ধৰণে টকা হকা দি তেওঁলোকে ব্লাকমেইল কৰি পইচা লয় তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে শাক পাচলিকে ধৰি দাইল মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যিটো 2 নম্বৰী সিন্ডিকেট ৰাজ সিন্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া আলুৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে পিয়াজৰ দাম বাঢ়িছে আটাৰ দাম বাঢ়িছে আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন এতিয়া আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম মিঠাতেলৰ যিটো দাম আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ এটো দ্বিতীয় কাৰণ তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি এটা হ'ল যে কৰ্পোৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দিয়া নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএসটি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়িছে গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৰ দাম এনেকুৱাকৈ বাঢ়িছে যে এই চৰকাৰখনৰ দিনত মানুহ থকাটো দুখীয়া দৰিদ্ৰ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীটো একদম দুৰ্বিষহ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে গতিকে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে নিৰ্বাচনৰ চান্দা তুলিবলৈ গৈ আৰু 2 নম্বৰী সিন্ডিকেটৰ টকা ল'বলৈ গৈ ট্ৰান্সপোৰ্ট সিন্ডিকেট
আৰু বস্তুৰ ওপৰত সকলো বস্তুৰ ওপৰত 2 নম্বৰী সিন্ডিকেটৰ ধন ল'বলৈ গৈ আৰু কৰ্পোৰেটবিলাকক সম্পূৰ্ণৰূপে এৰি দি আৰু জিএছটিৰ মাধমাৰ দি বস্তুৰ যি দাম বৃদ্ধি কৰিছে এইটো কমাব লাগে মূল্যবৃদ্ধিয়ে সকলোকে কোঙা কৰি পেলাইছে মই চৰকাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰকে এনেকুৱা মূল্যবৃদ্ধিৰ এই ৰাম টাঙোনৰ পৰা ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছো 400 পাৰ যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ 400 পাৰ 500 পাৰ 1000 পাৰ 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200খন পাই যাম গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে এজিপিৰ পক্ষত নাথাকে 26ত গ্যাৰান্টি কংগ্ৰেছৰ চৰকাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল স্লোগান দি তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায় কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসমতো বিজেপিৰ কত ভাল ফলাফল নহয় এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে এটো সঁচা কথা ক'বলৈ গ'লে এটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয় বিজেপি চৰকাৰে আসলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তে কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচ তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে ডনেশ্যন লোৱাৰ কাৰণে ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি বিশেষকৈ চিমেণ্ট ৰড টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যিটো চান্দা দুষ্কৃতি যি ধৰণে টকা হকা দি তেওঁলোকে ব্ল্যাকমেইল কৰি পইচা লয় তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে শাক পাচলিকে ধৰি দাইল মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যিটো 2 নম্বৰী সিন্ডিকেট ৰাজ সিন্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া আলুৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে পিয়াজৰ দাম বাঢ়িছে আদাৰ দাম বাঢ়িছে আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম মিঠাতেলৰ যিটো দাম আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ এটো দ্বিতীয় কাৰণ তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি এটা হ'ল যে কৰ্পোৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দি দিয়া নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএসটি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়িছে গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি
নিত্য প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৰ দাম এনেকুৱাকৈ বাঢ়িছে যে এই চৰকাৰখনৰ দিনত মানুহ থকাটো দুখীয়া দৰিদ্ৰ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীটো একদম দুৰ্বিষহ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে গতিকে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে নিৰ্বাচনৰ চান্দা তুলিবলৈ গৈ আৰু 2 নম্বৰী সিন্ডিকেটৰ টকা ল'বলৈ গৈ ট্ৰান্সপৰ্ট সিন্ডিকেট আৰু বস্তুৰ ওপৰত সকলো বস্তুৰ ওপৰত 2 নম্বৰী সিন্ডিকেটৰ ধন ল'বলৈ গৈ আৰু কৰ্পোৰেটবিলাকক সম্পূৰ্ণৰূপে এৰি দি আৰু জিএছটিৰ মাধমাৰ দি বস্তুৰ যি দাম বৃদ্ধি কৰিছে এইটো কমাব লাগে মূল্যবৃদ্ধি সকলোকে কোঙা কৰি পেলাইছে মই চৰকাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰকে এনেকুৱা মূল্যবৃদ্ধিৰ এই ৰাম টাঙনৰ পৰা ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ 400 পাৰ যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ 400 পাৰ 500 পাৰ 1000 পাৰ 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200খন পাই যাম গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে এজিপিৰ পক্ষত নাথাকে 26ত গ্যাৰান্টি কংগ্ৰেছৰ চৰকাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল স্লোগান দি তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায় কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ কতো ভাল ফলাফল নহয়